हेलो फ्रेंड्स 2024 सनत 35,910 जने पाब सरकारी चाकरी এটা বৃহৎ পরিমাণ সরকারি চাকরির কারণে বিজ্ঞাপন দিছে আর দিব 2024 সনত 35,910 জনে সরকারি চাকরি পাব ইতিমধ্যে 1 লাখৰ চাকরির যেটো ঘোষণা করা হয়েছে মুখ্যমন্ত্রীর দ্বারা 1 লাখ সরকারি চাকরি দিব হেতু পার করিছে নতুন বাজেটত হেতু দাখিল করিছে কিন্তু এই চাকরি আর কিছুমান নিয়ম আহি আছে সরকারি এজনো সরকারি চাকরিয়াল নথকা পরিয়ালে পাব 5% অতিরিক্ত নম্বৰ তো এইখিনি ইমানখিনি নিয়ম চেঞ্জ হবলৈ গৈ আছে তো চাওক চাকৰি বহুত আহি আছে কিন্তু যেটো ফ্যামিলি সরকারি চাকরিয়াল নাই হেতু ফ্যামিলিৰ কাৰণে অকমান বেছি গুড নিউজ তো এই বিষয়ে আজিৰ ভিডিওত আলোচনা কৰিম তো ভিডিও হেকলৈকে চাব हेलो फ्रेंड्स 1 लाख চাকৰি যেটো আছিল হেতু 94,000ক নিযুক্তি দিয়া হল অলৰেডি এতে নতুনকৈ 35,000 নিযুক্তি হ'ব সরকারি চাকৰিয়াল নথকা ঘৰৰ প্ৰাৰ্থীক 5% নম্বৰ ৰেহাই দিয়া হ'ব মানে 5% নম্বৰ বঢ়াই দিয়া হ'ব কোনবা জায়গাত লিখিছে কোনবা জায়গাত ৰেহাই দিয়া হ'ব এতে দিছে 5% অতিরিক্ত নম্বৰ দিব আৰু তাতে লিখিছে ৰেহাই দিয়া হ'ব তো গেজেট নোটিফিকেশন নাহালৈকে এইবিলাক বুজা না যাব তো গেজেট নোটিফিকেশন আহিলে আমি গম পাম যে ৰেহাই দিয়া হ'ব না বঢ়াই দিয়া হ'ব हेलो फ्रेंड्स এটা চাওক ডিএলএডৰ তিনটা মোড আছে সেই তিনটা মোড মই ইয়াতে লিখি দিছো আপোনালোকে ভাবিব পাৰে কিহৰ কাৰণে তিনটা মোড স্যার লিখি দিছে ওডিএল মোডত ডিএলএড করা হৈছিল রেগুলার মোডত ডিএলএড করা হৈছিল আৰু নিউজ মোডত ডিএলএড করা হৈছিল এতিয়া ভাগ ভাগ হৈ গল বস্তুখিনি আগত কিন্তু তিনটাৰ মাজত ইউনিটি আছিল এতিয়া ভাগ ভাগ হৈ গল এনআইএস যেটো নিউজ এটো অনারেবল সুপ্রিম কোর্টের পৰা কোনবা স্টেটৰ পৰা কেস কৰি এটো আপিল কৰি এটো ইনইকুইভ্যালেন্ট তো নহয় ইনইকুইভ্যালেন্ট করা হৈছে এই ইনইকুইভ্যালেন্টটো এটা অসম ৰাজ্যত এটো আছে ইনইকুইভ্যালেন্ট হৈ গল বাট ডিগ্রি ভ্যালিড কিন্তু ইনইকুইভ্যালেন্ট করা হল এটা এইখিনি সেপারেট হৈ গল এই দুটাৰ মাজত মিল আছিল কিন্তু এতে দেখা গৈছে সাম্প্ৰতিকাৰক এই দুটাৰ মাজত মানে বহুত হেৰাফেৰি ইয়াক মানে কৈছে কেস কৰিম ইয়াক কেস কৰিম তো এনেকুৱা যদি আপোনালোকে সেপারেট কৰি থাকে তো আপোনালোকে যদি নিজকে সেপারেট বুলি ভাবে বা সেপারেট কৰি থাকে নিজকে নিজৰ মাজতে যদি এনেকুৱা সেপারেট বুলি ভাবে তেতে হলে সেপারেট কৰি যদি আপোনালোকে এটা মানে প্ৰসেসত যায় বা আপিল কৰে বা আদালতত যায় তেতে হলে কিন্তু আপোনালোকে দুয়োটা ওডিএল হোক বা রেগুলারই হোক দুয়োজনেই কিন্তু মানে নিজৰ ক্ষতি হ'ব কারণ আপোনালোকে জানে বস্তুখিনি লেন্থি হৈ যাব বা এটা যিকোনো এটা আপিলত গলে কিন্তু এটো নিষ্পত্তি হ'বলৈ বহুত দিন সময় লাগিব পাৰে আর বস্তুখিনি স্টে হৈ যাব পাৰে তো ইত্যাদি হৈ যাব পাৰে গতিকে আপোনালোকে নিজে ভাবি চাওক আপোনালোকৰ মাজত কিছুমান প্ৰাৰ্থী অৱশ্য এইখিনি বস্তু বুজি পায় তেওঁলোকে কৈছে যে চৰকাৰে যি কৰে আমি চৰকাৰৰ লগত আছো এতিয়া চৰকাৰে যদি ওডিএল বাদ দিয়ে তেনে দিব বা ৰেগুলাৰ যদি সুবিধা দিয়ে দিব তো এইখিনি আপোনালোকে মানে কিছুমান অৱশ্য ক্যান্ডিডেটখিনি বুজি পায় আকৌ কিছুমান ক্যান্ডিডেটখিনি মানে এইটোৰ পিছত এইটোৰ পিছত এইটো এইবিলাক কৰি থাকিলে কিন্তু বস্তুখিনি দেৰি হ'ব বা হ্যাং হৈ যাব পাৰে কিছুমান আকৌ কৈছে যে এবাৰ কাট অফ অকমান কম গলে হয় যদি আপোনালোকে ইমান মানে ই নকৰিলে হয় নিজৰ মাজত কাজিয়া এইবিলাক নকৰিলে হয় বা এজনে আনজনৰ বিৰুদ্ধে নগল হয় তেনে কাট অফ অকমান কম গলে এটা চান্স পালো হয় কি যেহেতু আমাৰ প্ৰাৰ্থী অকমান কম আছে যে সেই মানুহখিনিক ঠিকই কথা কৈছে যে এবাৰ কিন্তু কাট অফ অকমান তলত যাব আপোনালোকে বিভিন্ন জনৰ পৰা বিশ্লেষণ কৰি দেখা পাইছে যে হয় এবাৰ কাট অফ অকমান তলত আহি পাৰে ইউআৰৰ কাৰণে 60 এটা টার্গেট ৰাখা হৈছে যে 60 লৈ আহি যাব বা ইয়াৰ তলত আহিব পাৰে 59 আহিব পাৰে তো ইমান তলত কিন্তু অহাৰ কোনো চান্স কোনোবাৰ নাছিল এবাৰে প্ৰথম যে ইমান আহি যাব বাকি ৰিজার্ভ ক্যাটাগরিৰ কাৰণে তাৰো তলত আহিব হয় फ्रेंड्स এডভাৰটাইজমেন্ট এটা গভৰ্নমেণ্টে দিছে গতিকে আপোনালোকে মিলিজুলি কাম কৰক এটো মই কামনা কৰিলো লগতে নিউজখিনি আপিল কৰিছে আপিল কৰিব দিয়ক তেওঁলোকে যদি আপিল কৰি আনিব পাৰে আনক তো মিলিজুলি কাম কৰক সোনকালে গৈ হৈ যাব তো আজিৰ ভিডিও মানতে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও চোৱাৰ কাৰণে ধন্যবাদ ভিডিও ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব
আৰু চেনেলত নতুন হ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই ইনফৰমেশ্যন এণ্ড প্ৰিপাৰেশ্যন অফ এক্সাম ভিডিঅ' বনাই থাকোঁ চ' বেষ্ট অফ লাক জনাই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ থেংক ইউ ছ' মাছ